আজিৰ ভিডিঅ'টোত প্ৰথমতে সকলোকে হেপী হোলী আৰু সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্যতম মিনি ব্লগলৈ। আৰু এইফালে দুই পেকেট হোলী লৈ পেলাই আহি পালোঁ আমাৰ গাঁৱৰ মানে যিটো দৌল উৎসৱ কৰা হয় কৃষ্ণ মন্দিৰত, ইয়াতে আহি পালোঁ। আৰু কিন্তু যোৱাকালি দৌল উৎসৱত মই অহা নহ'ল, আজি আহিছোঁ তাৰ কাৰণে। আৰু এইটো হৈছে আমাৰ গাঁৱৰ নামঘৰটো বনাই আছে নতুনকৈ, আৰু ইহঁতে মানে গোটেইকেইটাই মই যিহেতু মানে ৰং খুই অহা নাছিলোঁ, ইহঁতে গোটেইকেইটাই মোক লুতুল পুতুল কৰি কি বনাই দিলে চাওকচোন গাইছ, একদম গোটেইকেইটা ৰঙা নীলা হালধীয়া চব মাৰি দিছে। আৰু দৌলৰ দিনা যিখন মানে আহানখন মন্দিৰৰ পৰা ওলাই পেলাই ইয়াতে স্থাপন কৰা হৈছিলে, সেই আহানখন মানে আজি গোটেই গাঁওখনে ঘূৰাব আৰু ধুনীয়াকৈ এনেকৈ হোলী খেলি খেলি আমিও ঘূৰিম। আৰু এইফালে এতিয়া ওলাবৰ হ'ল, আৰু এইফালে অৰূপ ভাই পুৰা শংখ বজাই আছে। আৰু এনেকৈয়ে গাঁওখনৰ ইমূৰৰ পৰা সিমূৰলৈ গোটেইখন ঘূৰিব। আৰু এনেকৈয়ে ওলাই দিলোঁ মন্দিৰৰ পৰা, আৰু সকলোৱে মানে নিজৰ পদূলিৰ পৰা গৃহস্থই আশীৰ্বাদ ল'ব ভগৱানৰ, যাতে মানে ফাকুৱাৰ ৰঙৰ দৰে নিজৰ জীৱনটো ৰঙীন হৈ পৰে। আৰু এনেকৈ চাব পাৰে, এনেকৈ গামোচা পাৰি আমাৰ গাঁৱত মানে গোটেই সকলোৰে ঘৰে ঘৰে এনেকৈ সেৱা লোৱা হ'ব, আৰু সকলোৱে মানে এনেকৈ হোলী খেলি গোটেই গাঁৱৰ ৰাইজে ঘূৰিব আজি। এইফালে চাব পাৰে আমি গোটেইবোৰে এনেকৈ ঘূৰিম আজি, একদম মজা লাগিব। আৰু এনেকৈয়ে প্ৰতি বছৰে আমাৰ গাঁৱত দৌল উদযাপন কৰি আহিছে, আৰু আজি হৈছে হোলীৰ দিনটো, আৰু হোলীৰ দিনটোত এনেকৈ গোটেই ৰাইজে মানে ঘূৰা হয়। আৰু এইফালে অলপ সময়ৰ বাবে মোক দিলে ধূনা লোৱাৰ দায়িত্বটো, ধূনা দানিটো এতিয়া বেলেগক দি পেলাই আহি গ'লোঁ মই। এইফালে পূৰা ডান্স কৰিব লাগিব, যিহেতু মানে অকণমান এনজয় কৰিব লাগিব হোলী বুলি পেলাই। আৰু ইয়াতে মানে গোটেইবোৰ আমাৰ গাঁৱৰ ডেকা ল'ৰা সকলোৱে মানে ডান্স কৰি আছে, বিহুত ঢোল বজাই কিবা বজাই চাব পাৰে, একদম মজা লাগিছে গাইছ। আৰু এতিয়া প্ৰায় 1.5 ঘণ্টামান পাছত আকৌ আহি পালোঁ মন্দিৰটো, আৰু এইটো হৈছে আমাৰ গাঁৱৰ মন্দিৰটো, ধুনীয়াকৈ দেখাই দিছোঁ অকণমানকৈ। আৰু এই মন্দিৰটো মানে বনাই আছে, কমপ্লিট হোৱা নাই, কমপ্লিট হ'লে ধুনীয়াকৈ দেখাই দিম বাৰু। আৰু এতিয়া গোটেই মানে আহি পেলাই আহানখনো তো এতিয়া মানে মন্দিৰৰ ভিতৰত স্থাপন কৰা হ'ব। আৰু এতিয়া সকলো মানুহবোৰ এনেকৈ বহি গ'ল, আৰু ইয়াতে নাম প্ৰসংগ কৰা হ'ব, তাৰ পাছত মানে প্ৰসাদ চসাদ দিয়া হ'ব ধুনীয়াকৈ। আৰু আজি ভিডিঅ'টো এয়াই আছিল, হোলী বুলি পেলাই মিনি ব্লগ এটা দিবলৈ চেষ্টা কৰিলোঁ। যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যদি কোনোবাই নতুন কৈছে প্লিজ ছাবস্ক্ৰাইব কৰিব।